সেই দক্ষিণ পাৰৰ হেৰিয়া মানুহ বিক্ৰী কৰি দি ইয়াতে গোটেই মিয়া বহি গৈছে যাই আমি এই বেৰাখানৰ পৰা আমাৰ অসমীয়া মানুহখিনি গোটেই ইয়াতে খেতি কৰি চলি আছিলোঁ আহি ক'ৰবাত মানুহ আহি আমাৰ ঘৰ জ্বলাই খেতি অনিষ্ট কৰি তাৰ কাটাবিলাক গোটেই ঘৰৰ গাড়ীত উঠাই লৈ গৈছে যাই পেলাই আমাক তাৰমানে ইয়াতে থাকিব নেদে সিহঁতে আকৌ মিয়া বহাবৰ কাৰণত চেষ্টা কৰি আছে আৰু তেওঁলোকে তাৰমানে ইমান অত্যাচাৰ কৰিছে আমাৰ অসমীয়া মানুহখিনিক তাৰমানে একো কৰি খাব নেদে আৰু এতে গৰু ছাগলো ৰাখিব নেদে এনে ধৰণৰ পৰিস্থিতি হৈছে। এই মুহূৰ্তত মই উপস্থিত আছোঁ তীৰ্থনগৰী হাজোৰ হাতীমুৰা ননকে অঞ্চলত আৰু ননকে অঞ্চলত দেখা গৈছে যে একাংশ মিয়াৰ আগ্ৰাসন চলিছে আৰু এই আগ্ৰাসী মিয়াই এতিয়া খিলঞ্জীয়াৰ ওপৰত তেওঁলোকে আধিপত্য বিস্তাৰ কৰিছে। মই যি ঠাইত বহি আছোঁ সেই ঠাইখিনিত এটা জুপুৰি ঘৰ আছিল, কেমেৰা পাৰ্চন অমল দাসে দেখুৱাব। এইটো এটা জুপুৰি ঘৰ আছিল আৰু আমাৰ খিলঞ্জীয়াসকলৰ এই খেতি বাতি কৰি তেওঁলোকে জিৰণি লোৱা এটা ঘৰ আছিল। এই ঘৰ এতিয়া আগ্ৰাসী মিয়াই জ্বলাই দিছে আৰু ক'ব লাগিব যে যিহেতু ইয়াত যুগ যুগ ধৰি এই অঞ্চলৰ ৰাইজে বিশেষকৈ বিষ্ণুপুৰ গড়ৰহে ইয়াত খেতি বাতি কৰি তেওঁলোকে পৰিয়াল পোহপাল দি আছিল। অৱশেষত এতিয়া মিয়াৰ আগ্ৰাসন চলিছে আৰু এই আগ্ৰাসী মিয়াই ইয়াত তেওঁলোকে চলে বলে কৌশলে তেওঁলোকে এই ভূমি এই চৰৰ ভূমি দখল কৰাৰ বাবে উঠি পৰি লাগিছে। মোৰ লগত এই বিষ্ণুপুৰ অঞ্চলৰ এগৰাকী জ্যেষ্ঠ লোক আছে, তেওঁৰ মুখৰ পৰা জানিব বিচাৰিছোঁ। দাদা, ইয়াত কি হৈছে? ইয়াতে মানে কথাটো হ'ল কি, যি আমাৰ ঠাৱৰ মাটি আছিল বস্তি মাটি 1997 চনত গোটেই ব্ৰহ্মপুত্ৰৰ সোঁতে সহায় লৈ গৈছে। তাৰ আগতে আমাৰ যি হাতীমুৰা ননকে এই আমি মস্কুলত দিয়া বুলি কওঁ, সেই মস্কুলত দিয়া তাৰ পূৰ্বে গদাখহনীয়া গাঁত পৰিব। তাৰ উপৰি ইয়াৰ পৰা তোমাৰ গৰুকাটি ৰিজাৰ্ভ, এই ৰিজাৰ্ভ আপ টু ৰংচোৱা এই গৰু ম'হ পালন কৰাৰ কাৰণে ৰিজাৰ্ভ আছিল, কিন্তু সেই ৰিজাৰ্ভো নোহোৱা হৈছে নদীৰ কবলত পৰি। এইখিনি মোৰ আগ্ৰাসী মিয়াৰ দপদপনি চলিছে ইয়াত, ইতিমধ্যে ঘৰ জ্বলাই দিয়া হৈছে। আগ্ৰাসী মিয়া আছে, তাৰ ওপৰত আছে কি হিন্স লোৱা এই সৰু খেতিৰ কেইজনমান মুছলমান মানুহ, মুকুতা, ৰোচান, চাবেদ, মন্টু আৰু কি কৰে তেওঁলোকে? কি কৰে তেওঁলোকে? ইয়াতে মুকুতা বোলাহি ইয়াতে পাম বান্ধি আছে, পাম বান্ধি থাকি এই ৰোচানে ঠিকা কৰে আৰু তাতে এটা মিনিষ্টাৰ বুলি কয়, মিনিষ্টাৰ হিয়ল দালাল, এই তেওঁলোকে আৰু ফটুৰিৰ কালামে এইকেইটা 5জন মানুহৰ চক্ৰান্তত আজি আমি এই দুৰ্কপল ভোগিব লগা হৈছে। যথেষ্ট শংকা প্ৰকাশ কৰিছে এইসকল কৃষকে। ক'ব লাগিব যে যথেষ্ট আগ্ৰাসন চলিছে মিয়াৰ। মোৰ লগত আন কৃষকসকল আছে, তেওঁলোকৰ মুখৰ পৰা জানিব বিচাৰিছোঁ। দাদা, ইয়াত আপুনি কেতিয়াৰ পৰা খেতি বাতি কৰি আছে? এতিয়া গৰু ম'হ ৰাখি মই গৰু আছে, মোৰ বহুতখিনি গৰু আছে। আজি 20-25 বছৰে সেতি এই চৰতে আছোঁ। এই চৰত থকাৰ পিছত আমাৰ যেতিয়া তাৰমানে আমাৰ মানুহ অসমীয়া মানুহ আমাৰ শিলিগুৰি বুলি কয়, তেওঁলোকে সেইফালে খেতি কৰি আছে, আমি এইফালে গৰু ম'হ চাৰি আছোঁ আৰু অলপ অলপ খেতি কৰি এনেকৈ আমি জীৱিকা নিৰ্বাহ কৰি আছোঁ। তাৰে পিছত এতিয়া আমি তাৰমানে এই সীমাটো আজি 25 বছৰ আগতে পশ্চিমবংগ মৌজাই আমাক এই নিৰ্ধাৰিত কৰি দিছে, বোলে সেইফালে আমাৰ যাব নালাগে, এইফালে আমাৰ মানুহ খাই থাকক। আমি ইয়াতে খাই ইয়াতে মাকে কৰিছোঁ, হেৰি কিবা বেহাৰ কৰিছোঁ, কিবা কৰিছোঁ, এইবিলাক খেতি কৰিছোঁ, সোণ কৰিছোঁ। এতিয়া মানে আমাৰ চিবিনাৰ মুছলমান ৰাইজে আহি তেওঁলোকে এইবিলাক মাটি গোটেই মিয়া তাতে বিক্ৰী কৰি দিছে। কোনে বিক্ৰী কৰি দিলে? এই মুছলিম, আমাৰ সেই চিবিনা অঞ্চলৰ মুছলিম বিলাকে বিক্ৰী কৰি এইখনটো গোটেই মিয়া বহি গৈছে। আমি এতিয়া আৰু এই মাটিখিনিত আমি খেতি বাতি লগাই আছোঁ। এতিয়া আহি তেওঁলোকে সেইবিলাক এৰি
আমাৰ মাটিটো তাৰমানে কাঢ়ি নিবৰ কাৰণে খুব চেষ্টা কৰি আছে। উম। আমি এতিয়া তেওঁলোকক মিয়াখিনি উচ্ছেদ নকৰে, কিন্তু আমাৰ মাটি কাঢ়ি নিব, আমাৰ অসমীয়া মাটিখিনি কাঢ়ি নিবৰ কাৰণে চেষ্টা কৰি কোনে আছে। চেষ্টা কৰে? এইটো চিবিনাৰ এই মুছলিমখিনিয়ে। আপোনালোকে এই বিষয়ে আৰক্ষীক জনাইছিল নাই? আমি আৰক্ষীক জনাইছিলো, তেখেতসকলে আহে, চাই আৰু গুচি যায়। কিন্তু কিবা কৰছি যদিও আমি নাজানো, কিন্তু আমি একো তাৰমানে এটা হেৰি পোৱা নাই। হয়। নাপালি আমাৰ এতিয়া এনেকুৱা হৈছে, ঘৰ তাতে সেইটো ঘৰ কাটি কুটি লণ্ড ভণ্ড কৰিছে। আপোনাৰ আমাৰ 8জন ল'ৰাই ইয়াতে তাৰমানে খেতি ৰখাৰ কাৰণত আমি পালা কৰি দিছো। সেইদিনাখন 8জন আহিছিল, আহি তেওঁলোকে এতিয়া মানুহখিনি দেখি সিহঁতে কাষাৰ হৈছে, কাটি কুটি কিমান মানুহ আহিছিল? সিহঁতৰ এতিয়া 200-250 মান বোধহয় হ'ব নেকি। কি দেখুৱাইছে? ভয় ভাবুকি দেখায়, আৰু তেওঁলোকে তাৰমানে লাঠি লৈ আহে, তো সেই দা লৈ আহে, আহি পেলাই মানে একেবাৰে পাল্লি আমাৰ মানুহ ভাবুকি দি আছে, দি থাকে। এইবিলাক মিয়া বহাইছে, এইবিলাক আমাৰ মাটি, আমাৰ অসমীয়া মানুহ, শিলিগুৰি বামুণীৰ মানুহ ইয়াতে মাটি খাই আছে, আমি খাই আছো, আমাৰ খিনিত আহি খুব অত্যাচাৰ কৰিব ধৰিছে। যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে এইসকল খিলঞ্জীয়া কৃষক। ক'ব লাগিব যে তেওঁলোকে এই নদীৰ চৰ চাপৰিত তেওঁলোকে খেতি বাতি কৰে, আৰু খেতি বাতি কৰি তেওঁলোকে জীৱিকা উপাৰ্জন কৰে। মোৰ লগত আন লোকসকল আছে। কি ক'ব? আপুনিও ইয়াত খেতি বাতি কৰে, কি হৈছে এতিয়া শেহতীয়াকৈ? শেহতীয়াকৈ আমি ইয়াতে আজি 4-5 বছৰ ধৰি খেতি বাতি কৰি আছো। খেতি বাতি কৰি থকাৰ পিছত আজি যোৱা কিছুদিন ধৰি চিবিনা গাঁৱৰ এই বিশেষ সম্প্ৰদায়ৰ লোকখিনি আহি আমাৰ খেতি কৰা মাটিখিনি তেওঁলোকৰ মাটি বুলি দাবী কৰিছে, আৰু তেওঁলোকে আমাক ভয় ভাবুকি প্ৰদান কৰিছে। দা জাঠি জোং লৈ তেওঁলোকে প্ৰায় 300-400 মান মানুহ আহে, আৰু আমি সংখ্যাত আমি মানুহ হৈছোঁ কম। গতিকে আমাক ভয় ভাবুকি প্ৰদান কৰি তেওঁলোকৰ মাটি বুলি হেৰি কৰে, দাবী কৰে। আৰু যোৱা আজি 4 দিন আগত ইয়াৰে আমি যি মাকৈ খেতি লগাইছোঁ, সোণ খেতি লগাইছোঁ, তাৰে যিটো কাটা তাৰৰ বেৰ দিছিলোঁ, সেই বেৰসমূহ তেওঁলোকে ঘোঁৰাৰ গাড়ীত উঠাই কিনে লৈ গুচি গৈছে। এই তাৰসমূহ খুলি আমাৰ খেতিখিনি অনিষ্ট হৈছে, যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে। অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এই ক্ষেত্ৰত যথেষ্ট সৰব, মিয়াক উচ্ছেদ কৰাৰ বাবে কি আহ্বান জনাব? আমি মুখ্যমন্ত্ৰী মহোদয়ক এইটোৱে আবেদন জনাইছোঁ যে আমাৰ খিলঞ্জীয়াৰ ভূমিখিনি সুৰক্ষিত কৰাৰ কাৰণে তেওঁলোকৰ ওচৰত হাত জোৰ কৰি প্ৰাৰ্থনা জনাইছোঁ। এইসকল কৃষকে তেওঁলোকে আহ্বান ৰাখিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক, যাতে অন্য অঞ্চলবোৰৰ নিচিনাকৈ যাতে তীৰ্থনগৰী হাজোৰ যিবিলাক অঞ্চল ইতিমধ্যে আগ্ৰাসী মিয়াই তেওঁলোকে দখল কৰি লৈছে, সেইসকল ভূমি যাতে উচ্ছেদ কৰি এই খিলঞ্জীয়া লোকসকলৰ যাতে তেওঁলোকৰ যি গোপালন হওক, কৃষি কাৰ্য হওক সুৰক্ষিত কৰে, তাক নিশ্চিত কৰাৰ বাবে ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীক আহ্বান ৰাখিছে। আৰু ক'ব লাগিব যে এতিয়া এই যি হাতীমূৰা যিটো নন-কে অঞ্চল আছে, এই নন-কে অঞ্চলত যিসকল কৃষকে খেতি বাতি কৰি তেওঁলোকে জীৱিকা নিৰ্বাহ কৰি আছে, তেখেতসকললৈ এতিয়া যথেষ্ট শংকা আহি পৰিছে, আৰু এই শংকা দূৰ কৰাৰ বাবে তেওঁলোকে ব্যৱস্থা হাতত লোৱাৰ বাবে জিলা প্ৰশাসন তথা অসমৰ মুখ্যমন্ত্ৰীক তেওঁলোকে আহ্বান কৰিছে।